ঘৰত থাকিয়ে কৰিব পৰা 4টা পেটৰ এক্সাৰসাইজ আজি মই আপোনালোকক এই ভিডিওটো দেখুৱাই দিম আৰু এই এক্সাৰসাইজ কিটা কৰিবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ জিমৰ সজুলিৰ দৰকাৰ নহয় মই যেনেকৈ সদায় আপোনালোকক পানীৰ বটলৰে এক্সাৰসাইজ কেনেকৈ কৰিব পাৰি দেখুৱাই থাকো আজিও এই ভিডিওটোত পানীৰ বটলৰে দুটা সাধাৰণ পানীৰ বটলৰ জৰিয়তে আপোনালোকে কেনেকৈ পেটৰ এক্সাৰসাইজ কৰিব পাৰিব হেয়া দেখুৱাম আৰু এই এক্সাৰসাইজ কিটা আপোনালোকে সপ্তাহত মাত্ৰ দুদিনেই কৰিব তাতকে বেছি দিন নকৰিব মানে যদি সোমবাৰে কৰিছে তেনেহলে বুধবাৰে কৰিব মানে তেনেকে মাজত দুদিনৰ গ্যাপ লৈ পেলাই সোমবাৰে যদি কৰিছে মঙ্গল বুধ গ্যাপ লব বা মঙ্গলবাৰে গ্যাপ লব বুধবাৰে কৰিব বুধবাৰে যদি কৰিছে আকৌ বৃহস্পতি শুক্ৰবাৰ গ্যাপ লব শনিবাৰে কৰিব তেনেকুৱা হিচাপত সপ্তাহত দুবাৰকে আপোনালোকে কৰিব ৰেগুলাৰ বেচিছত নকৰিব আৰু ইয়াৰ লগত আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং কৰি থাকিব দেখিব আপোনালোকৰ পেটৰ আশেপাশে জমা হোৱা চৰ্বি অতি শীঘ্ৰে কমি গৈছে 2 মাহৰ পৰা 3 মাহৰ ভিতৰতে আপোনালোকৰ পেটৰ আশেপাশে জমা হৈ থকা চৰ্বি খুব সহজতে কমি যাব তাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা ডায়েট ফলো কৰা দৰকাৰ নাই কোনো ধৰণৰ এক্সট্ৰা মানে হেভি ওয়াৰ্কআউট কৰা দৰকাৰ নাই এই এক্সাৰসাইজ কিনিয়ে কৰি থাকিব আৰু আগতো মই কিছুমান ফুল বডি এক্সাৰসাইজ আপোনালোকক দেখুৱাইছিলো সেই এক্সাৰসাইজ বিলাকো আপোনালোকে ইয়াৰ লগতে অল্টাৰনেট ডেজ ফলো কৰি থাকিব মানে ফলো কৰি থাকিব আৰু তাৰ লগতে সপ্তাহত অলপ খোজ কাঢ়ি থাকিব ৰেগুলাৰ যিমান পাৰে আধা ঘণ্টাই হওক 1 ঘণ্টাই হওক আপোনালোকে খোজ কাঢ়ি থাকিব এইখিনি কাম কৰি থাকিলে আপোনালোকৰ শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি অতি শীঘ্ৰে কম হৈ যাব তাৰ লগতে পেটৰ আশেপাশে জমা হোৱা অতিৰিক্ত চৰ্বিও খুব সোনকালে কম হৈ যাব এতিয়া আহক এক্সাৰসাইজ কিটা আৰম্ভ কৰো ফাৰ্স্ট এক্সাৰসাইজটোৰ কাৰণে আমি এনেকে বহি লম আৰু মোৰ হাতত যেহেতু বটল নাই সেইকাৰণে মই ডাম্বেলেৰে দেখুৱাইছো আপোনালোকে আধা লিটাৰ নাবা 1 লিটাৰ বটল ল'ব পাৰে দুটা বটল আপোনালোকে দুইখন হাতত ল'ব আৰু এই পজিশনটো লৈ 1 2 3 4 5 6 up to আপোনালোকে 10 to 15 ৰিপিটিশন কৰিব এটা সেটত তেনেকে আপোনালোকে 3 to 5 সেট কৰিব এটো হৈ গল ফাৰ্স্ট এক্সাৰসাইজ এতিয়া হক সেকেন্ড এক্সাৰসাইজ নেক্সট এক্সাৰসাইজটোৰ কাৰণেও মানে সেকেন্ড এক্সাৰসাইজটোৰ কাৰণেও আমি আগৰ নিচিনাকে বহি লম কেৱল এবাৰ এটা বটল লম আৰু বটলটো এনেকে দুইখন হাতেৰে ধৰি লম লৈ আমি দুইখন ভৰিৰ মাজেৰে এনেকে 8 এটা বনাম মানে এবাৰ এখন ভৰি তলেদি এবাৰ এখন ভৰি ওপৰেদি আকৌ আনখন ভৰি তলেৰে আকৌ আনখন ভৰিৰ ওপৰেৰে এনেকে আমি 8 বনাম এনেকে 1 এটা 8 যেতিয়া কমপ্লিট হ'ব এটো 1 ৰিপিটিশন 2 3 up to আগৰ এক্সাৰসাইজটোৰ নিচিনাই 10 to 15 ৰিপিটিশন এটা সেটত তেনেকে আমি 3 to 5 সেট কৰিম এতিয়া হক 3 নম্বৰ এক্সাৰসাইজটো কৰো নেক্সট এক্সাৰসাইজটো কৰিবৰ কাৰণে আমি এনেকে আগৰ এক্সাৰসাইজটোৰ নিচিনাকে বটল এটা লৈ লম আৰু এনেকে শুই লম আৰু বটলটো এনেকে ওপৰলৈকে লৈ গৈ প্ৰথমতে আমাৰ আপাৰ বডিটো আৰু হাত দুখন একেলগে ওপৰলৈকে উঠাম আৰু তাৰ লগত যিকোনো এখন ভৰি ওপৰলৈকে উঠাই আমি ওপৰলৈকে যাম আকৌ তললৈকে আহিম আকৌ আনখন ভৰিত একেই কামখিনি কৰিম এনেকে আকৌ এবাৰ দেখুৱাই দিছো 1 1 2 2 3 3 এনেকে আমি এক্সাৰসাইজটো 10 to 15 ৰিপিটিশন কৰিম যদি আপোনালোকে পাৰে 20 ৰিপিটিশন কৰিব এটা সেটত তেনেকে আমি 3 to 4 সেট কৰিম এটো হৈ গল 3 নম্বৰ এক্সাৰসাইজ এতিয়া হক লাষ্ট এক্সাৰসাইজটো দেখুৱাই দিও লাষ্ট এক্সাৰসাইজটো অকমান টান কিন্তু আপোনালোকে অকমান যদি কষ্ট কৰে অকমান যদি চেষ্টা কৰে সহজতে কৰিব পাৰিব আৰু সেই এক্সাৰসাইজটো কৰিবৰ কাৰণে আমি দুইটা বটল এনেকে হাতত লৈ পুশ আপ পজিশনটো লম লৈ এখন হাত ওপৰলৈকে উঠাম ডাউন কৰিম আনখন হাত ওপৰলৈকে উঠাম ডাউন কৰিম আকৌ ওপৰলৈকে উঠাম ডাউন আকৌ ওপৰলৈকে উঠাম ডাউন এতিয়া এইটো হৈ গল এডভান্স এক্সাৰসাইজ বিগিনাৰ সকলে বা আপোনালোকে এনেকে কৰিব নোৱাৰিব পাৰে হেতুৰ কাৰণে আপোনালোকে কি কৰিব আঠু দুটা এনেকে পেলাই লব মানে ফ্লোৰত ৰাখিব ৰাখি আপুনি এক্সাৰসাইজটো কৰিব আৰু হেতু কৰিবৰ কাৰণে 1 1 2 2 এতিয়া কথা হল আপোনালোকে বটল দুটা লৈ এক্সাৰসাইজটো কৰিবলৈ অকমান অসুবিধা হ'ব পাৰে গতিকে হেতুৰ কাৰণে আপোনালোকে সাধাৰণ হাত দুখনে ৰাখিব ৰাখি 1 1 2 2
এনেকৈ কৰিব 10 to 15 ৰিপিটেশ্যন আৰু এইটো এক্সাৰচাইজ তিনিটা সেট কৰিলে হৈ যাব 10 to 15 ৰিপিটেশ্যন এটা সেটত আৰু টোটাল তিনিটা সেট গতিকে এই চাৰিটা হৈ গ'ল পেটৰ এক্সাৰচাইজ এক্সাৰচাইজ কেইটাৰ জৰিয়তে আপোনালোকৰ পেটৰ আশেপাশে জমা হৈ থকা চৰ্বি কমাব পাৰিব কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং নাইবা ক্যালোৰিক ডেফিচিট ডায়েট ফলো কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পেটৰ আশেপাশে জমা হোৱা চৰ্বি কম হ'ব গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে ধন্যবাদ